Question number 7 তোমালোকৰ 6 চাগে কেনসেল হৈছে হা 6 to ৰাজা ছাৰে ক'লে যে 6 question number নালাগে যিয়ে হোক question number 7 to কি বুলি কৈছে in figure 2 মানে এইটো figure AB is parallel to DC okay AB line to car parallel DC line or parallel and DA is perpendicular to AB DA is perpendicular to AB alright DA perpendicular হয় AB 90 degree বনাইছে okay যদি DC is equal to 7 cm DC যদি তোমাৰ 7 cm হয় আৰু CB 10 cm CB যদি 10 cm হয় and AB 13 cm AB entire AB দেখিছা AB entire thing যদি 13 cm হয় তোমাক কি ওলাব লাগিব এৰিয়া অফ দ্য কোৱাড্ৰিলেটাৰেল ABCD এই এন্টায়াৰ বস্তুটোৰ এৰিয়াটো ওলাব লাগিব ওকে এতিয়া আমি কি কৰিম এটা হিন্ট তোমাৰ দিয়া আছে সেই হিন্টটো এনেকুৱা হ'ল যে তুমি এটা কি কৰিবা এটা পাৰপেন্ডিকুলাৰ লাইন ড্ৰ কৰিবা CM পাৰপেন্ডিকুলাৰ টু AB এটো এটা ড্ৰয়িং কৰিবা ঠিক আছে CM পাৰপেন্ডিকুলাৰ টু AB কৰিলা ড্ৰয়িং এতিয়া বস্তুটো চোৱা আমি কি দেখা পাই আছো যে যেতিয়া মই পাৰপেন্ডিকুলাৰ টু ড্ৰয়িং কৰিম তেতিয়া মই দেখা পাম না নাই এইটো লাইন আৰু এইটো লাইন একে ডিসটেন্সৰ হৈ গল একে মেজাৰমেন্টৰ হৈ গল এইটো আৰু এইটো দেখা পাই আছে এইটো মই যদি পাৰপেন্ডিকুলাৰ ড্ৰয়িং কৰি দিও তেনেহলে এইটো মেজাৰমেন্ট আৰু এই অকমান এই পাৰ্টটো আৰু এই পাৰ্টটো মেজাৰমেন্টটো সেম হৈ গল তাৰ মানে কি এইটো যদি 7 cm হয় তো এইটো তোমাৰ 7 cm হৈ যাব ওকে সিন্স ইকুয়াল লেন্থৰ হৈ গল বস্তুটো সিন্স আই drew one perpendicular এতিয়া চোৱা গোটেই এই লাইনটোৰ মেজাৰমেন্ট কিমান দিয়া আছিল AB = 13 cm হয় নে নহয় AB = 13 cm আৰু ইমানখিনি লাইন AM C এটো CM হা CM perpendicular to AB CM perpendicular গোটেই এই লাইনটো 13 cm হয় আৰু এই পাৰ্টটো কিমান হৈ আছে তোমাৰ 7 cm because this is 7 this is also 7 so can you now find out MB value কিমান হ'ব ইমানখিনি পাৰ্টৰ ভ্যালুটো কিমান হ'ব এই গোটে পাৰ্টৰ পৰা যদি তুমি ইমানখিনি পাৰ্ট যদি বাদ দি দিয়া তেনেহলে obviously you will find out the value of MB হয় না নহয় so হেতু আমি কৰিলো MB কিমান আমি লিখিম AB minus AM okay AB কিমান 13 minus AM কিমান ইমানখিনি পাৰ্টৰ ভ্যালু কিমান এটোৰ লগত ম্যাচ কৰি আছে যে 7 cm তাৰ মানে এই টিকলু ইমানখিনি পাৰ্টৰ ভ্যালু কিমান হ'ল 6 cm হৈ গল ইমানখিনি ওকে নেক্সট আমি কি আমাৰ দিয়া আছে গিভেন মই ইয়াতে গিভেন বুলি লিখি দিও গিভেন আমাৰ কি দিয়া আছে CD = 7 cm এটো দিয়া আছিল AB = 13 AB এন্টায়াৰ AB 13 cm দিয়া আছে ওকে আমাক কি লাগিব MC ভ্যালু কোনটো হয় এটো হল M হা এটো M টো দেখা পোৱা নাই এতে MC হাইটটো লাগে আমাৰ ঠিক আছে এই হাইটটো আমাৰ লাগে তেতিয়াহে মই এৰিয়া অফ দিস তোমাৰ ট্ৰেপিজিয়াম ওলাব পাৰিম এৰিয়া এটা ফৰ্মুলা আছে নহয় হেতু কাৰণে হাইটটো লাগে তো আমি কি কৰিম ইন দা পাইথাগোৰাছ থিওৰেম ইন ট্ৰায়াঙ্গল CMB এই ট্ৰায়াঙ্গলটো মই লৈ লম ওকে এই ট্ৰায়াঙ্গলটো লৈ ললে ইটস আ ৰাইট অ্যাঙ্গেল ট্ৰায়াঙ্গল so what will it make আমি কি জানো hypotenuse square is equal to perpendicular square by base square okay so হেতু আমি লিখিলো এতিয়া বস্তুটো সোৱা ভালকে hypotenuse square মানে কি what is hypotenuse CB square perpendicular মানে কি CM square or MC একে কথা CM by MC is same CM লিখা কি MC লিখা it's same plus base মানে কি MB square okay now let's see কি value আমাৰ আছে CB square is equal to 10 cm আমি পাইছো এই বস্তুটো 10 cm আমি লিখিলো next MC height to আমি জানো আমি না জানো so let it keep it as MC plus MB কিমান ইমানখিনি ভ্যালু আমি কিমান পাইছো এসো MB কিমান ভ্যালু পাইছো 6 cm so we have just put the value bas হৈ গল ভ্যালু পুট কৰা হৈ গল এটা তুমি সিম্পল ম্যাথস কৰিবা 10 স্কয়ার মানে কি 100 MC স্কয়ার we don't know 6 স্কয়ার মানে 36 ইফালে লৈ যাও তোমাৰ 64 আহিলে ওকে so how much does MC come out to be 8 square মানে MC 8 মানে MC এই height to কিমান তুমি পালা MC 8 cm পালা এটা তেনেহলে তুমি উলাব পাৰিবা the area of the quadrilateral based on the trapezium formula
তো আমাৰ কি আছে area of the quadrilateral is equal to ABCD main trapezium half into sum of parallel sides into height. Okay, half or jagat hat into jagat into sum of parallel sides keta ki eta parallel side or value hol 7 and eta parallel side or value kiman 13 ei gote to parallel side don't take only 7 moi eta bhul korisilu etu 7 no hobo entire parallel side to kiman 13 etu hol 7 entire another parallel side is 13 just put that value 7 plus 13 into height to kiman paiso ami 8 palu just put this value half into 7 plus 13 20 into 8 whole 80 centimeter square bas tomar etu value tomar etu answer hoi gol